পোষ্ট হৈছে একাউণ্টছ ছাৰ্ভিচত আৰু এছিষ্টেণ্ট এজ এ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ। মানে এটা চৰকাৰী চাকৰিত মানে নিযুক্তি পোৱা বুলি গম পাইছোঁ। তাৰ মাজতে পঢ়া শুনা কি ধৰণে পঢ়াইছে? হয়, মই বৰ্তমান হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগত ছাৰ্ভিচত আছোঁ। তাৰ লগতে APSC CC এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি গৈছিলোঁ। অকণমান সময়ৰ অসুবিধা হৈছিলে, কিন্তু যিহেতু মই আগৰ পৰাই অকণমান চাই আহিছিলোঁ গোটেইখিনি বস্তু, গতিকে তেনেদৰে মই মিলাই যাব লগা হৈছিলে। মই আগতে এটা এটেম্প দিছিলোঁ, যোৱাবাৰ মই মেইনছ লিখিছিলোঁ আৰু এইবাৰ ফাইনেলি চিলেকশ্যন হৈছে। হয়, যিসকলে এই ক্ষেত্ৰত প্ৰিপাৰেশ্যন কৰিব বিচাৰে তেওঁলোকে গোটেই ছাৰ্ভিচটোৰ বিষয়ে তেওঁলোকে জানি ল'ব লাগে। তেওঁলোকৰ কি ধৰণে আগবাঢ়িব লাগিব বা এই ছাৰ্ভিচটোত নিজকে কেনেদৰে প্ৰিপেয়াৰ কৰিব লাগিব। তাৰপিছত যদি তেওঁলোকে মানসিকভাৱে সেইখিনি প্ৰস্তুতি সম্পূৰ্ণ কৰিব পাৰে, তেতিয়াহ'লে তেওঁলোকে চিলেবাছটো চাই ল'ব লাগে কি কি আছে, বিশেষকৈ কাৰেণ্ট এফেয়াৰ্ছখিনি বা ফিলিমছৰ কাৰণে কেনেদৰে প্ৰস্তুতি লাগিব, মেইনছৰ কাৰণে কেনেদৰে লাগিব বা তাৰপিছত ইণ্টাৰভিউৰ কাৰণে কেনেদৰে লাগিব। এটা মানসিক প্ৰস্তুতি যদি তেওঁলোকে কৰি ল'ব পাৰে, মই ভাবোঁ খুব সহজভাৱে তেওঁলোকে আগবাঢ়ি যাব পাৰিব। মই এই ক্ষেত্ৰত ধন্যবাদ দিছোঁ অসম চৰকাৰ আৰু APSC, যেতিয়া মানুহৰ বিশ্বাস এই ক্ষেত্ৰত ঘূৰি আহিছে আৰু খুব সুন্দৰভাৱে খুব প্ৰক্ৰিয়াটো চলাই নিছে আৰু এইটো যিটো লাষ্ট ৰিক্ৰুটমেণ্ট হৈছিলে সেইটোতো যোৱা এটা বছৰত সম্পূৰ্ণ হৈছে। গতিকে মই সেইটো অসম চৰকাৰ আৰু অসম লোকসেৱা আয়োগক মই ধন্যবাদ দিছোঁ। মই মানে সৰুৰ পৰা কৈ আছিলোঁ আৰু মই তাৰ ওচৰত ৰখি থাকোঁ, কৈ থাকোঁ পঢ়াৰ কথা, এনেকৈ তেওঁ মানে আগুৱাই যাই আছে আৰু মই সৰুৰ পৰাই মানে বাবু বুলি মাতোঁ, পঢ়াৰ কথা কৈয়ে পোৱা নাই। নিজে নিজে পঢ়ি থাকে আৰু মোৰ সেই সৰু ল'ৰা ছোৱালী দুটাকো ৰাখে, পঢ়িও থাকে ৰাখিও থাকে সৰুৰ পৰাই আৰু। পোষ্ট হৈছে একাউণ্টছ ছাৰ্ভিচত আৰু এছিষ্টেণ্ট এজ এ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ। মানে এটা চৰকাৰী চাকৰিত মানে নিযুক্তি পোৱা বুলি গম পাইছোঁ। তাৰ মাজতে পঢ়া শুনা কি ধৰণে পঢ়াইছে? হয়, মই বৰ্তমান হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগত ছাৰ্ভিচত আছোঁ। তাৰ লগতে APSC CC এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি গৈছিলোঁ। অকণমান সময়ৰ অসুবিধা হৈছিলে, কিন্তু যিহেতু মই আগৰ পৰাই অকণমান চাই আহিছিলোঁ গোটেইখিনি বস্তু, গতিকে তেনেদৰে মই মিলাই যাব লগা হৈছিলে। মই আগতে এটা এটেম্প দিছিলোঁ, যোৱাবাৰ মই মেইনছ লিখিছিলোঁ আৰু এইবাৰ ফাইনেলি চিলেকশ্যন হৈছে। হয়, যিসকলে এই ক্ষেত্ৰত প্ৰিপাৰেশ্যন কৰিব বিচাৰে তেওঁলোকে গোটেই ছাৰ্ভিচটোৰ বিষয়ে তেওঁলোকে জানি ল'ব লাগে। তেওঁলোকৰ কি ধৰণে আগবাঢ়িব লাগিব বা এই ছাৰ্ভিচটোত নিজকে কেনেদৰে প্ৰিপেয়াৰ কৰিব লাগিব। তাৰপিছত যদি তেওঁলোকে মানসিকভাৱে সেইখিনি প্ৰস্তুতি সম্পূৰ্ণ কৰিব পাৰে, তেতিয়াহ'লে তেওঁলোকে চিলেবাছটো চাই ল'ব লাগে কি কি আছে, বিশেষকৈ কাৰেণ্ট এফেয়াৰ্ছখিনি বা ফিলিমছৰ কাৰণে কেনেদৰে প্ৰস্তুতি লাগিব, মেইনছৰ কাৰণে কেনেদৰে লাগিব বা তাৰপিছত ইণ্টাৰভিউৰ কাৰণে কেনেদৰে লাগিব। এটা মানসিক প্ৰস্তুতি যদি তেওঁলোকে কৰি ল'ব পাৰে, মই ভাবোঁ খুব সহজভাৱে তেওঁলোকে আগবাঢ়ি যাব পাৰিব। মই এই ক্ষেত্ৰত ধন্যবাদ দিছোঁ অসম চৰকাৰ আৰু APSC, যেতিয়া মানুহৰ বিশ্বাস এই ক্ষেত্ৰত ঘূৰি আহিছে আৰু খুব সুন্দৰভাৱে খুব প্ৰক্ৰিয়াটো চলাই নিছে আৰু এইটো যিটো লাষ্ট ৰিক্ৰুটমেণ্ট হৈছিলে সেইটোতো যোৱা এটা বছৰত সম্পূৰ্ণ হৈছে। গতিকে মই সেইটো অসম চৰকাৰ আৰু অসম লোকসেৱা আয়োগক মই ধন্যবাদ দিছোঁ।